নমস্কাৰ বন্ধুসকল মই আপোনালোক বন্ধুসকল মোৰ নাম গোবিন্দ স্কোৱাৰ মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নুমেৰলজিষ্ট বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে সংখ্যা তত্ত্বৰ সম্পৰ্কে জ্যোতিষৰ সম্পৰ্কে তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ গতিকে যদি আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'সমূহ লাইক কৰিব কমেণ্ট কৰিব বন্ধুসকল আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ সম্পৰ্কে মই ইয়াত আলোচনা কৰি থাকোঁ আজি মই আপোনালোকৰ লগত ধন টকা পইচাৰ সমস্যা দূৰ কৰিব পৰা এটা শক্তিশালী প্ৰয়োগৰ সম্পৰ্কে আপোনালোকক ক'বলৈ আগবাঢ়িছোঁ বন্ধুসকল এই প্ৰয়োগটো কিন্তু অমুক প্ৰয়োগ অৰ্থাৎ ইয়াক যদি সঠিকভাৱে প্ৰয়োগ কৰে ইয়াৰ পৰা আপোনালোকে 100% ৰিজাল্ট পাবই কিন্তু বন্ধুসকল এই প্ৰয়োগটো সম্পূৰ্ণ বিশ্বাসৰ সৈতে কৰিব লাগিব আৰু তাৰ লগতে আপুনি আৰ্থিক উন্নতিৰ কাৰণে কৰ্ম কৰিবই লাগিব কৰ্ম নকৰাকৈ যদি আপুনি কেৱল এই প্ৰয়োগবিলাকৰ মাধ্যমেদি ভাবে যে মোৰ আৰ্থিক সমস্যা দূৰ হৈ যাব সেইটো কেতিয়াও সম্ভৱ নহয় এই প্ৰয়োগবিলাক তেতিয়া কামত আহে যেতিয়া আপুনি বহুত কষ্ট কৰে বহুত চেষ্টা কৰে কিন্তু তথাপি আপুনি আৰ্থিক সমস্যাৰ পৰা উদ্ধাৰ লাভ নকৰে অৰ্থাৎ ঐশ্বৰিক শক্তি বা ঐশ্বৰিক পজিটিভ এনাৰ্জি আপুনি লাভ নকৰে বা ভাগ্যৰ সহায় লাভ নকৰে সাপোৰ্ট নাপায় তেতিয়া আপোনালোকে এই প্ৰয়োগৰ মাধ্যমেদি যেটো সাপোৰ্ট আপোনাৰ হেৰাই গৈছে সেই সাপোৰ্ট সিস্টেমটো আপুনি ক্ৰিয়েট কৰি ল'ব পাৰে বা সৃষ্টি কৰি ল'ব পাৰে আমিতো কৰ্ম কৰিবই লাগিব কৰ্ম কৰাৰ পিছত আমি সঠিক ফল লাভৰ কাৰণে এই প্ৰয়োগসমূহ কৰিব পাৰোঁ বন্ধুসকল এতিয়া কথা হ'ল এই প্ৰয়োগটো কেনে ধৰণৰ বন্ধুসকল প্ৰয়োগটো একেবাৰে সিম্পল প্ৰয়োগ এই প্ৰয়োগটো কৰিবৰ কাৰণে আমাক বিশেষ কোনো বস্তুৰ প্ৰয়োজন নহয় কিন্তু বন্ধুসকল এই প্ৰয়োগটো আমি নিৰ্দিষ্ট দিনত কৰিব লাগিব যধে মধে যেতিয়া তেতিয়া এই প্ৰয়োগটো কৰিলে কিন্তু ইয়াৰ পৰা আমাৰ কোনো ধৰণৰ ফল লাভ নহব এই প্ৰয়োগটো কৰাৰ আগত ভালকৈ স্নান কৰি পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি ল'ব লাগিব আৰু উত্তৰমুখীকৈ বহি ল'ব লাগিব মন্দিৰতে হওক বা আপোনাৰ ঘৰত যিকোনো দিশতে আপুনি বহিব পাৰে উত্তৰমুখীকৈ বহিব লাগিব এই প্ৰয়োগটো আমি কৰিব লাগিব কোনোবা এটা পূৰ্ণিমাৰ দিনা আমি ৰাতিপুৱাই এই প্ৰয়োগটো কৰিব লাগিব ভালকৈ স্নান কৰিলোঁ পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি লৈ আমি মন্দিৰতে বহো বা কোনোবা এটা আমাৰ ঘৰৰ খালি ৰুমতে বহিলো উত্তৰমুখীকৈ বহি ল'ব লাগিব আমাক লাগিব কেইটামান চাউল আমাক 21টা চাউল লাগিব 21টা চাউল কিন্তু বন্ধুসকল নিখুঁত হ'ব লাগিব অক্ষত হ'ব লাগিব অৰ্থাৎ কোন ধৰণৰ ভগা চিগা তাত থাকিব নালাগিব সম্পূৰ্ণ নিখুঁত 21টা চাউল আমাৰ প্ৰয়োজন হ'ব লগত লাগিব আমাক এখন 1 মিটাৰ মান হালধীয়া কাপোৰ সৰু হলেও কোনো কথা নাই অকমান হালধীয়া কাপোৰ এখন হ'লেই হ'ল আমাক সেই চাউলখিনি আমি সেই হালধীয়া কাপোৰখনত ৰাখিম সেই 21টা নিখুঁত চাউল আমি সেই হালধীয়া কাপোৰখনত ৰাখি তাত 3টা গাঁঠি মাৰিম প্ৰথমে আমি সেইটো কৰি ল'ব লাগিব যে 21টা চাউল আমি হিচাপ কৰি সম্পূৰ্ণ নিখুঁত চাউল হ'ব লাগিব পূৰ্ণিমাৰ দিনা ৰাতিপুৱাৰ সময়ত ভালকৈ স্নান কৰি উত্তৰমুখীকৈ বহি পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি 21টা চাউল সেই হালধীয়া কাপোৰখনত ৰাখি ভালকৈ আমি 3টা গাঁঠি মাৰিব লাগিব মাৰি লৈ সেই টোপোলাটো আমি নিজৰ হাতত ৰাখি ধৰি লওক সোঁ হাতত ৰাখিলে বাওঁ হাতে চেপা দিম বা বাওঁ হাতত ৰাখিলে আমি সোঁ হাতে চেপা দিম এইদৰে আমি চেপা দিম দি পেলাই মনে মনে আৰ্থিক উন্নতিৰ কামনা কৰিব লাগিব আপুনি আৰু লক্ষ্মী দেৱীৰ পৰা সহায় বিচাৰিব লাগিব যে হে লক্ষ্মী দেৱী মোক এনেকুৱা আৰ্থিক সমস্যা হৈ আছে এইবিলাকৰ পৰা যাতে তুমি অতি সোনকালে আমাক উদ্ধাৰ কৰা সেই বুলি আপুনি মনে মনে ক'ব লাগিব কৈ 5 মিনিট হওক 10 মিনিট হওক লক্ষ্মী দেৱীৰ যি বীজ মন্ত্ৰ শ্ৰীম বা শ্ৰিং এই মন্ত্ৰটো আপোনালোকে জপ কৰিব লাগিব চকু মুদি ধুনীয়াকৈ মা লক্ষ্মীক আৰাধনা কৰি নিজৰ সমস্যা সম্পৰ্কে ক'লে আৰ্থিক উন্নতি কামনা কৰিলে নিজৰ মনে মনে পজিটিভ এনাৰ্জি আপুনি প্ৰদান কৰিলে সেই টোপোলাটোত আৰু মনে মনে মা লক্ষ্মীৰ এই যিটো বীজ মন্ত্ৰ শ্ৰীম বা শ্ৰিং এই মন্ত্ৰটো আপুনি 5 মিনিট বা 10 মিনিট কণ্টিনিউয়াছলি জপ কৰিলে মনে মনে কৰিব পাৰে বা মুখে উচ্চাৰণ কৰি কৰিব পাৰে কেনেকৈ কৰিব লাগে শ্ৰীম 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 এনেকৈ কৰিব পাৰে বা মনে মনে কৰিবও পাৰে কোনো কথা নাই কথা হৈছে যে আপুনি পজিটিভ এফাৰ্মেশনটো আপুনি সেই
টোপোলাটোৰ ওপৰত আপুনি দিব লাগিব অৰ্থাৎ আপোনাৰ যেটো পজিটিভ এনাৰ্জি আছে বিশ্বাসৰ যেটো শক্তি আছে হেতু আপুনি এই টোপোলাটোত দিব লাগিব তাৰ পিছত আপোনালোকে সেই টোপোলাটো আপুনি যত প্ৰাৰ্থনা কৰে প্ৰাৰ্থনা কৰা স্থানত ৰাখি দিব বা যদি আপুনি বিশ্বাস কৰে যে মই কেছ বক্সত ৰাখিব খোজো তেতো আপুনি ৰাখিব পাৰে আৰু যদি আপুনি মন্দিৰত ৰাখিব নখোজে বা কেছ বক্সত ৰাখিব নখোজে তেন্তে আপুনি ঘৰৰ মুখ্য দুৱাৰৰ ভিতৰৰ ফালে আপুনি সেই টোপোলাটো ওলমাই ৰাখিব পাৰে আৰু এই প্ৰয়োগটো ভালকৈ যদি আপোনালোকে কৰে মই আপোনালোকক 100% গ্যাৰান্টি দি ক'ব পাৰো অতি কম দিনৰ ভিতৰতে আপোনালোকে কিন্তু সুফল লাভ কৰিব আৰ্থিক সমস্যা যেনেকৈ আৰ্থিক সমস্যা নহওক কিয় তাৰ পৰা আপোনালোকে উদ্ধাৰ লাভ কৰিব কিন্তু ইয়াৰ লগতে আৰু এটা কথা আছে যে সেই প্ৰয়োগটো আপোনালোকে যদি পাৰে প্ৰত্যেক মাহে কৰিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ আৰ্থিক উন্নতি দুগুণে বৃদ্ধি পাব প্ৰত্যেক মাহতটো এটা এটা পূৰ্ণিমা পৰে প্ৰত্যেক পূৰ্ণিমাৰ দিনা আপোনালোকে এই প্ৰয়োগটো কৰিব আৰু পুৰণা যেটো টোপোলা থাকিব সেই টোপোলাটো আপোনালোকে চেঞ্জ কৰি ৰাখিব চেঞ্জ কৰি সেই টোপোলাটো কোনোবা এটা নদীত প্ৰবাহিত জলত প্ৰবাহিত কৰি দিব তেতিয়া কি হ'ব বন্ধুসকল আপোনালোকৰ এই যেটো আৰ্থিক উন্নতি যেটো প্ৰগতিৰ যেটো ৰাস্তা হেতু আপোনালোকৰ কাৰণে দিনক দিনে উন্নতিৰ পথতে গৈ থাকিব প্ৰয়োগ যদি আপুনি কন্টিনিউয়াছলি কৰি থাকে তাৰ শক্তি কিন্তু দুগুণ তিনিগুণ এনেকৈ বৃদ্ধি পাই গৈ থাকে গতিকে পাৰিলে এই প্ৰয়োগটো একেবাৰে সৰু প্ৰয়োগ ইয়াতটো কোনো ধৰণৰ আপোনাৰ টকা পইচা খৰচ হোৱা নাই বা আপুনি বহুত সময় খৰচ কৰিবলগীয়া হৈছে তেনেকুৱা একো নাই কেৱল মাত্ৰ 21টা নিখুত চাউলৰ প্ৰয়োজন এটুকুৰা হালধীয়া কাপোৰৰহে প্ৰয়োজন 5 মিনিট বা 10 মিনিট জব কৰিব লাগে বস তাৰ পৰা যদি আপোনালোকৰ অকমান সহায় হয় আৰ্থিক উন্নতি আপোনাৰ ঘৰখনে লাভ কৰে তেন্তে এই প্ৰয়োগটো প্ৰত্যেক মাহ কৰাত কোনো ধৰণৰ আপত্তি থাকিব নালাগে এই প্ৰয়োগটো আপোনালোকে প্ৰত্যেক মাহ কৰিবলৈ চেষ্টা কৰিব মই সকলোকে কৈছো যিসকল মোৰ ৰেগুলাৰ দৰ্শক ভিউৱাৰ্ছ সকলোকে কৈছো এই প্ৰয়োগটো আপোনালোকে প্ৰত্যেক মাহৰ পূৰ্ণিমাৰ দিনা কৰিবলৈ চেষ্টা কৰকচোন কিন্তু এটা কথা মনত ৰাখিব যে যদি ঘৰত কিবা অখোজ সোৱা লাগি থাকে তেন্তে নকৰিব বা যদি মহিলাসকলৰ পিৰিয়ডছ হৈ থাকে হেতু সময়ত খালি এই প্ৰয়োগটো কাইন্ডলি নকৰিব হেতু সময়ত ঘৰৰ পুৰুষসকলেও এই প্ৰয়োগটো কৰিব পাৰে এই প্ৰয়োগটো পুৰুষে কৰিব পাৰে মহিলাও কৰিব পাৰে বন্ধুসকল আশা কৰিছো আজি আপোনালোকে আৰ্থিক উন্নতিৰ কাৰণে আমি কি প্ৰয়োগ কৰিব পাৰো আমাৰ ঘৰখনৰ উন্নতি প্ৰগতিৰ কাৰণে আমি কি শক্তিশালী প্ৰয়োগ কৰিব পাৰো সেই বিষয়ে আপোনালোকে গম পালে আশা কৰিছো আপোনালোকৰ ভিডিওটো ভাল লাগিলে যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব কমেন্ট কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ